হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলত অভিনয় কৰা SI ছাৰ আৰু বিউটি বাইলুঙে বেহাৰবাৰী চিৰিয়েলখন কিয় এৰিলে আপোনালোকে জানেনে? আজি মই এই সকলোবোৰ জনাব চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আপোনালোকে কোনে কোনে SI ছাৰ আৰু বিউটি বাইলুঙক চিৰিয়েলখনত পুনৰ ঘূৰি অহাটো বিচাৰে মোক এটা কমেণ্ট কৰি জনাবচোন। SI ছাৰ অৰ্থাৎ প্ৰীতম বৰুৱা আৰু এইবাৰ ভ্ৰাম্যমাণ জগতৰ থিয়েটাৰত অভিনয়ৰ লগত জড়িত হৈ থাকিব লগা হোৱাৰ বাবে চিৰিয়েলখনৰ পৰা আঁতৰি আহিব লগা হ'ল। লগতে বিউটি বাইলুঙে তেওঁৰ দেউতাকৰ মৃত্যুৰ পাছৰে পৰা চিৰিয়েলখনক এৰিব লগা হ'ল। বিউটি বাইলুঙে ধাৰাবাহিকখনত এৰাক লৈ কি ক'লে চাই লওঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। বেহাৰবাৰী কি কৰিলা? একচুৱেলি মোৰ লাষ্ট ইয়েৰ মোৰ দেউতা ঢুকাইছিলে 9 জুলাইত। তো 9 জুলাইৰ পৰা আজি এতিয়া 1 বছৰ, মানে 9 জুলাই আজি 11 জুলাই 1 বছৰ হৈছে। এইটো দেউতা যেতিয়া এডমিট হৈ আছিলে তেতিয়াই মই বেহাৰবাৰীৰ পৰা এৰি থৈ অহা মানে এৰা নাছিলোঁ, কিন্তু সেইখিনি সময়ত ঘৰত ল'ৰা নাই, যিহেতু মই ছোৱালী, আমাৰ ছোৱালীয়ে 3জনী, মাজু ভণ্টি বিয়া হ'ল, মই ডাঙৰ। তো সেইটো সময়ত ওলাই আহিব লগা হ'ল, যিহেতু ময়ে লাগি থাকিব লাগিব ওতঃপ্ৰোতভাৱে। তো তাৰপিছত 1 মাহৰ পিছত হস্পিটেলত থকাৰ পিছত ঢুকালে তেখেত। তাৰপিছত ঘৰতে থাকি দিলোঁ মই। ঘৰত থাকি তাৰপিছত আপোনালোকে যদি বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই ভাল পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোনত আঁকি দিম প্ৰতি পদক